Hello students, how are you? I think you are well at your home. Like other days, today I bring a new topic on English poet, that is Keeping Quiet, which is written by Pablo Neruda. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাইছো। অইন দিনৰ নিচিনাকৈ মই আজিও তোমালোকৰ কাৰণে ইংৰাজী টেক্সট বুকৰ পৰা ইংৰাজী কবিতা ভাগৰ কিপিং কোৱাইট কবিতাটিৰ 9 নম্বৰ পাঠটি লৈ আহিছো। এই 9 নম্বৰ পাঠটিত আমি আলোচনা কৰিম টেক্সচুৱেল কোৱেশ্চন আৰু কোৱেশ্চনছ ফ্ৰম examination, that means from HS final examination. গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই অতি প্ৰয়োজনীয় ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে, তোমালোকক কৈ থৈ দিওঁ, তোমালোকৰ অনাগত প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কাৰণে মোৰ চেনেলৰ জৰিয়তে ইংলিছ গ্ৰামাৰ, ইংলিছ টেক্সট, তাৰপিছত ৰিডিং স্কিল আদিৰ বিষয়ে আলোচনা কৰা হৈছে। গতিকে তোমালোকে যদি মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই চেনেলে আগবঢ়োৱা ভিডিঅ'বোৰ উপভোগ কৰিবলৈ নাপাহৰিবা। বলা এতিয়া আমি মূল বিষয়লৈ আহোঁ। মূল বিষয়ত পোনপ্ৰথমতে আমি টেক্সচুৱেল কোৱেশ্চন নম্বৰ 1 টো আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 টো হল কি, হোৱাট উইল কাউন্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল হেল্প আছ এচিভ। কোৱেশ্চনটো কি হৈছে, হোৱাট উইল কাউন্টিং আপ টু 12 এণ্ড কিপিং কোৱাইট হেল্প আছ এচিভ। হোৱাট উইল কাউন্টিং আপ টু কি 12 লৈকে কাউন্ট কৰাটোৱে কি লৈ আহে আৰু নীৰৱতাই আমাক কি পোৱাৰ কাৰণে সহায় কৰে। আনসাৰ, দ্য পয়েট আৰ্জেছ আছ কাউন্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল। পাৰহেপছ 12 here represent the 12-hour marks on the clock. Most of the ills and troubles of the world are caused because of our rush and hurry. Keeping still will give us the necessary respite for peace. Here answer to ki koise ki, the poet urges us counting up to 12. কবিয়ে আমাক কি কৈছে 12 লৈকে গণনা কৰিব কৈছে, এণ্ড কিপিং ষ্টিল আৰু কি নীৰৱতা অৱলম্বন কৰিব কৈছে। পাৰহেপ যদিও 12 here represent the 12-hour marks on the clock, ঘড়ীৰ 12 ঘণ্টা সময়ৰ নিৰ্দেশৰ বিষয়ে ইয়াত 12 বুজাইছে। most of the ills and troubles, বেছিভাগ অসুস্থ আৰু সমস্যা of the world, পৃথিৱীৰ are caused of, কাৰণ হৈ পৰে কিহৰ কাৰণে, our rush and hurry, আমাৰ দৌৰা দৌৰি আৰু সোনকালে কৰা, এনেকুৱা তৎক্ষণাৎ কাম কৰা, এনেকুৱা ধৰণে হৈ থাকে। কিপিং ষ্টিল উইল গিভ আছ দ্য নেচেচাৰী ৰেচপাইট ফৰ পিচ। ষ্টিল হৈ থকাটো বা নীৰৱতাই আমাক এই শান্তি, প্ৰয়োজনীয় শান্তি আমাক কি কৰে, প্ৰদান কৰে। যদি আমি কি নীৰৱতাটো অৱলম্বন কৰো, তেতিয়াহ'লে আমি কি শান্তি পাম। ওকে, next question number 2, do you think the poet advocates total inactivity and death? question to কৈছে, do you think the poet advocate total inactivity and death? answer হ'ব no, নহয়। the poet does not, কবিয়ে বিচৰা নাই বা কৰা নাই, he makes it very clear that stillness should not be confused and
equated the total inactivity. Total inactivity brings death. But Nirodha ki poetor naam, Nirodha has no track with death. His stillness means cessation of hostile and harmful human activities. কি কৈছে he makes it very clear. তেও এটো ক্লিয়ার কৰি দিছিল যে stillness নীরবতা should not be confused and equated the total inactivity. নীরবতা একেবারে টোটাল ইনএক্টিভিটি অকর্মহীনতা হই বা অকর্মদক্ষ হই থাকাটো বুঝা নাই. টোটাল ইনএক্টিভিটি ব্রিংস ডেথ. আমি যদি সম্পূর্ণরূপে ইনএক্টিভিটি হয়ে যাও এটা কি আনিব আমার ডেথটোৱে টোটাল ইনএক্টিভিটি বুঝায়. বাট নিরোধা হ্যাজ নো ট্রাক উইথ ডেথ. কিন্তু নিরোধার কি ডেথৰ সৈতে কোনো ধৰণৰ হেৰি নাছিল, ভয় নাছিল. His stillness means cessation of hostile and harmful human activities. তেওঁৰ নীৰৱতাই কি কৈছে, কি বুজাইছে যে হিউম্যান এক্টিভিটিৰ কি হাৰ্মফুল হ'ব কেনেকৈ সেই বিষয়ে কোৱা হৈছে. Now come to question number 4. In question number 4, what is asked? What symbol from nature does the poet invoke to say that there can be life under apparent stillness? এই কোশ্চেনটো খুবই দৰকাৰী তোমালোকৰ অহা প্ৰিফাইনেল টেষ্ট এক্সামিনেশ্যনৰ কাৰণে. গতিকে তোমালোকে এই কোশ্চেনটো ভালকৈ পঢ়িবা. এইটো আৰু এই কোশ্চেন নম্বৰ কোশ্চেন সলিউশনৰ 1 নম্বৰটো মই কৈ আছো বাৰু. প্ৰায় মই যিমান কোশ্চেন দেখিছো সবতে প্ৰায় এইখিনি আহি থকা দেখিছো. ঠিক আছে, গতিকে আনসারটো কি হ'ব? The poet does not want us to confuse stillness with total inactivity. There can be life under apparent stillness. The poet invokes the earth as a living symbol to prove his point. When everything seems dead, that let proves to be alive. The earth never attains total inactivity. Nature remains at work when under apparent stillness, and it keeps the earth alive. কি কৰে নেচাৰৰ কথা ইয়াতে বুজা হৈছে. কি কৈছিল? নেচাৰে কেতিয়াও পৃথিৱীখনক হাৰ্মফুল নকৰে. নেচাৰে কি কৰে? পৃথিৱীখনক সকলো সময়তে সহায় কৰে. গোটেই পৃথিৱীখনক জীৱিত ৰখাৰ কাৰণে নেচাৰ বা প্ৰকৃতিয়ে কি কৰে? হেল্প কৰে. গতিকে আমি নেচাৰৰ লগত বিৰোধ কৰি থাকিব নালাগে. আমি নেচাৰৰ লগত নেচাৰে যেটো ভাল পায় সেই হিচাপে আমি কামখিনি কৰি যাব লাগে. Now come to the next. From 1 I discuss about the questions from examination. That means the previous year question solution. বিগত কিছুমান যিবিলাক আমাৰ এইচএস ফাইনাল ইয়াৰ এক্সামিনেশন পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ কোশ্চেনখিনি আলোচনা কৰিম. Question number 1. What is the exotic movement the poet Pablo Neruda wishes for? Or eto ki 2016 aisil. What is considered to be an exotic movement in the poem? 2018 aisil. এই কোশ্চেনটো তোমালোকৰ অহা প্ৰি ফাইনাল এক্সামিনেশনৰ কাৰণে খুবই দৰকাৰী. গতিকে তোমালোকে কোশ্চেনটো ঘৰত ধুনিয়াকৈ বুজিবা. আগতে ভিডিওখিনি চাই ধুনিয়াকৈ বুজিবলৈ যত্ন কৰিবা. তাৰ পিছত কোশ্চেনটো
মুখস্থ কৰিবলৈ যত্ন কৰিবা কাৰণ এইটো কোশ্চিন তোমালোকৰ ফাইনাল এক্সাম আৰু প্ৰি ফাইনাল এক্সামিনেশনৰ কাৰণে খুবেই দৰকাৰী Pablo Neruda dreams and wishes for an exotic moment. It will be the moment when mankind will be free from rush, noise, and harmful actions. The noise of engines and machines will cause it will be a rare moment. It will be a rare moment of peace and tranquility. সেই ইয়াতে পাবলো নিরুদাই কি what is exotic moment to keep যে the poet Pablo Neruda wishes for exotic moment বলি কি বলি উইশ কৰিছে ইয়াতে এনসারটো তোমালোকে পালাই নহয় এটো খুব দৰকাৰী তোমালোকে ঘৰতে এটো কোশ্চেন বঢ়িয়াকৈ এক ধুনিয়াকৈ পঢ়িবলৈ যত্ন কৰিব লাগিব Now come to question number 2 Why does the poet Neruda wish to count to 12 2017 দাইছিল Why does the poet Neruda wish কিয় wish কৰিছিল to count to 12 12 লৈকে গণনা কৰিবলৈ কিয় wish কৰিছিল The poet Neruda wishes to count to 12 because counting to 12 and keeping still will help us to experience an exotic moment of peace and togetherness. Such a silence may interrupt the sadness of never understanding ourselves and of the threatening ourselves with death. The poet Neruda wishes to count to 12. কবি নিরুদাই আমাক 12 লৈকে গণনাৰ কাৰণে উইশ কৰিছিল কাৰণ কি কাউন্টিং টু দা 12 এন্ড কিপিং স্টিল মানে 12 লৈকে গণনা কৰিলে কি কিপিং গণনা কৰি মানে অলপ ৰখিব দিছে উইল হেল্প আস আমাক সহায় কৰিব টু এক্সপেৰিয়েন্স মানে জ্ঞান লাভ কৰিবলৈ এন্ড এক্সোটিক মোমেন্টস অফ পিস শান্তিৰ কাৰণে আৰু togetherness on ecology. Such a silence may interrupt the sadness of never understanding ourselves and of threatening ourselves with death. Okay. Now come to question number 4. Why quietness would be an exotic moment for the speaker in keeping quiet. It 2019 দাইছিল আনসারটো হ'ব quietness would be an exotic moment for the speaker in keeping quiet because it will be the moment when mankind is free from rush, noise and harmful activities. That moment will create a sudden strangeness, peace and togetherness. It removes the sadness of mankind. কি কৈছে quietness would be an exotic moment for the speaker. ইয়াতে কোয়ার্টনেসটো স্পিকার মানে কবিয়ে কিপিং কোয়াইট কবিতাত কি কৰিছে উড বি এন এক্সোটিক মোমেন্ট বুলি কৈছে কিয় কাৰণ ইট উইল বি দা মোমেন্ট এটো এটা কি হ'ব মুহূৰ্ত হ'ব when mankind is free from rush noise and harmful activities যেতিয়া মানৱ জাতিয়ে কি কৰিব ৰাস মানে দৌৰাদৌৰি শব্দ আৰু ক্ষতিকাৰক কাম কাজৰ পৰা কি থাকিব বিৰত থাকিব that movement will
create a sudden strangeness, peace and togetherness. আৰু সেই মুহূৰ্তে কি সৃষ্টি কৰিব হঠাৎ কি আচৰিত লগা বা শান্তি আৰু একেলগে থকাৰ অভিজ্ঞতা. It removes the sadness of mankind. এইটো মানৱ জাতিৰ দুখ যন্ত্ৰণাবোৰ কি কৰিব ৰিমুভ কৰিব আঁতৰাই পেলাব. Now come to last question of this video, that is question number 5. What is Pablo Neruda's opinions about different kinds of কি warriors 2019? Different kind বিভিন্ন ধৰণৰ যুদ্ধৰ বিষয়ে পাবলো নিৰুদাৰ কি অপিনিয়ন কৰিছে, কি মতামত আগবঢ়াইছে? The answer: the poet wants a total cessation of all kinds of warriors. Green warriors against the environment, warriors with poisonous gas and fire must stop immediately. কবিয়ে এই বিভিন্ন গ্ৰীণ ওয়ার্স উইথ কি কৈছে ওয়ার্স উইথ গ্যাস মানে পয়জনাস গ্যাস এন্ড ফায়ার এইখিনি টোটালি তৎক্ষণাৎভাৱে বন্ধ কৰিবলৈ আহ্বান জনাইছে আৰু বন্ধ কৰি নিৰৱতাটো অৱলম্বন কৰিবলৈ কৈছে. গতিকে এইখিনি আছিল আজিৰ পাঠৰ মূল বিষয়বস্তু. আজিৰ পাঠত আমি কি তোমালোকৰ আগত মই আলোচনা কৰিলো কিছুমান টেক্সচুৱেল কোশ্চিন, কিছুমান পৰীক্ষাত অহা কোশ্চিন. গতিকে এই আজিৰ পাঠটো তোমালোকৰ নিশ্চয় কামত আহিব আৰু অনাগত প্ৰি ফাইনাল এক্সামিনেশ্যন আৰু এইচএছ ফাইনাল এক্সামিনেশ্যন কাৰণে খুবই দৰকাৰী হৈ উঠক. এইটো আলোচনা কৰি মই আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলো. থ্যাংক ইউ.